ধুবুৰী বাংলাদেশ সীমান্তত শিলৰ কোলাবেহা বৃহৎ ৰাজহ ফাঁকিৰে লুণ্ঠন কোটি কোটি টকা সিন্ডিকেট চক্ৰ আৰক্ষী বন পৰিবহণ বিভাগৰ নেক্সাছ বৃহস্পতিবাৰে ধুবুৰীৰ ছাগলীয়াত জব্দ হৈছিল 122খন অভাৰলোড শিল ভৰ্তি ট্ৰাক মুখ্যমন্ত্ৰীৰ ধুবুৰী জিলা ভ্ৰমণৰ পাছতে হঠাৎ তৎপৰ হৈ পৰা আৰক্ষীৰ অভিযানত জব্দ হৈছিল এই সমূহ ট্ৰাক কিন্তু অতি ৰহস্যজনক কথা এয়াই যে অঞ্চলটো দীৰ্ঘদিনৰ পৰা অব্যাহত আছে শিলৰ এই বৃহৎ চোৰাং বেহা কিন্তু তৎসত্ত্বেও অতি ৰহস্যজনকভাৱে আজিলৈকে আৰক্ষীৰ চকুত পৰা নাছিল এখনো অভাৰলোড শিল ভৰ্তি ট্ৰাক দৰাচলতে সোণাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰৰে বাংলাদেশলৈ শিল সৰবৰাহক লৈ দীৰ্ঘদিনে সক্ৰিয় হৈ আছে এক বৃহৎ সিন্ডিকেট চক্ৰ অভিযোগ মতে সিন্ডিকেট চক্ৰটোৰ নেতৃত্ব দিছে বাবলু আলম দীপক ৰয় মানাহৰ চৰকাৰ অশোক বৰ্মন জিয়াদুল হক বেপাৰী নামৰ এইকেইটা যুৱকে দীৰ্ঘদিনে এই সকল যুৱকৰ নেতৃত্বতেই অঞ্চলটোত চলিছে শিলৰ বৃহৎ সিন্ডিকেট যাক পূৰ্ণ সহযোগিতাৰ অভিযোগ উঠিছে ধুবুৰী জিলাৰ আৰক্ষী বন পৰিবহণ বিভাগৰ বিৰুদ্ধে তথ্য অনুসৰি সোণাহাট আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰত প্ৰতিদিনে প্ৰৱেশ কৰে ৩ শতাধিক শিল ভৰ্তি ট্ৰাক আনহাতে বাণিজ্য কেন্দ্ৰটোত প্ৰৱেশৰ পূৰ্বে অভাৰলোড ট্ৰাকসমূহে যাত্ৰাপথত পাৰ হয় ছাগলীয়া হালাকুৰা আগমনী আৰু গোলগঞ্জ এই 4খন থানা কিন্তু অতদিনে এই 4 আৰক্ষী থানাৰ চকুত পৰা নাছিল এখনো অভাৰলোড ট্ৰাক একেদৰে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত চকুমুদা কুলিৰ ভূমিকাত ধুবুৰী পৰিবহণ বিভাগ প্ৰকৃততে সিন্ডিকেট চক্ৰটোৰ পৰা লাভ কৰা মোটা কমিছনৰ অংকতেই দীৰ্ঘদিনে এনেদৰে নীৰৱ দৰ্শক হৈ আছে জিলাখনৰ আৰক্ষী বন তথা পৰিবহণ বিভাগ অভিযোগ অনুসৰি প্ৰতিদিনে অভাৰলোড শিল ভৰ্তি ট্ৰাকসমূহক পাছিং কৰাৰ বাবে ট্ৰাকে প্ৰতি 10,000 টকাকৈ সংগ্ৰহ কৰে সিন্ডিকেট চক্ৰটোৱে অৰ্থাৎ দৈনিক বাণিজ্য কেন্দ্ৰত প্ৰৱেশৰ পৰা 3 শতাধিক ট্ৰাকৰ বাবে প্ৰতিদিনে দুষ্ট চক্ৰটোৱে সংগ্ৰহ কৰে প্ৰায় 30 লাখ টকা বাবলু অশোক দীপক জিয়াউল মনোহৰে প্ৰতিদিনে সংগ্ৰহ কৰা বৃহৎ ধনৰ ভাগ জিলাখনৰ 3টা বিভাগে লাভ কৰি অহা অভিযোগ দীৰ্ঘদিনীয়া যাৰ বাবে কোটি কোটি টকা ৰাজহ ফাঁকি দিয়া সিন্ডিকেট চক্ৰটোৰ ক্ষেত্ৰত নিমাত ধুবুৰী আৰক্ষী বন তথা পৰিবহণ বিভাগ কিন্তু শেহতীয়াভাৱে 122খন ট্ৰাক জব্দ কৰি নিজকে ধোঁৱা তুলসীৰ পাত সজাব বিচাৰিছে ধুবুৰী আৰক্ষী প্ৰশাসনে কিন্তু ইতিমধ্যে সংশ্লিষ্ট বিভাগসমূহক হাত কৰাৰ বাবে উঠি পৰি নামিছে সিন্ডিকেট চক্ৰটো এটা প্ৰশ্ন হয় কিমান দিনলৈ অব্যাহত থাকিব ধুবুৰী আৰক্ষীৰ এই অভিযান বাবলু অশোক জিয়াদুল হকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবনে ধুবুৰী আৰক্ষীয়ে Bureau Report, Prague News.